নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅলৈ যদি আপোনালোকে ইয়াতে নতুন ভেকেন্সিৰ কাৰণে অপেক্ষা কৰি আছিল তেতিয়ালে আপোনালোকৰ কাৰণে এটা বহুতেই ভাল খবৰ আহিছে কিয়নো ইতিমধ্যে আপোনালোকৰ কাৰণে নতুনকৈ ভেকেন্সি মুকলি কৰা হৈছে অসম চৰকাৰৰ ফালৰ পৰা যদি আপোনালোকে এই ভেকেন্সি কেইটাৰ কাৰণে আবেদন কৰিব বিচাৰে তেতিয়ালে আপোনালোকে আবেদনটো কৰিব পাৰিব কিন্তু আপোনালোকে আবেদন কিদৰে কৰিব আবেদন কৰাৰ লাষ্ট ডেট কেতিয়া সেই সকলোখিনি আপোনালোকে বিতংভাৱে জানিব পাৰিব আজিৰ এই ভিডিঅটোৰ যোগেদি আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাব আৰম্ভণিৰ পৰা শেষলৈ চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়ালে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক ভিডিঅটো আৰম্ভ কৰো তেচাক বন্ধুসকল এটো যোনটো পদ মুকলি কৰাইছে এটো পদ মুকলি কৰাইছে কামৰূপ জুডিচিয়াল ৰিক্ৰুটমেন্ট 2024 যত নেকি আপোনাৰ দুটা পোষ্ট অফিস এসিস্টেন্ট আৰু পিয়ন পদ মুকলি কৰা হৈছে ইয়াতে আপোনালোকে চাব পাৰে ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি ফালৰ পৰা আপোনালোকে ইয়াতে পদখিনি মুকলি কৰা হৈছে যত নেকি আপোনালোকৰ অফিস এসিস্টেন্ট আৰু পিয়নৰ পদ মুকলি কৰা হৈছে এটা চাক বন্ধুসকল ইয়াতে যি নেকি আপোনালোকৰ অফিস এসিস্টেন্টৰ পদ আছে হেতু আছে এটা এই পদটো কাৰণে যদি আপোনালোকে এডুকেশন কোৱালিফিকেশনৰ কথা কয় তেতিয়ালে আপুনি গ্ৰেজুৱেচনটো কমপ্লিট কৰা হ'ব লাগিব লগতে আপোনালোকৰ যিনেকি কম্পিউটাৰ নলেজ আছে হেতু থাকিব লাগিব তেতিয়ালে আপোনালোকে এই পদটো কাৰণে আবেদন কৰিব পাৰিব আমাৰ দ্বিতীয়টো পদ হৈছে পিয়নৰ পদ যত নেকি এটা পদ আছে ইয়াতে যদি আপুনি এডুকেশন কোৱালিফিকেশনৰ কথা কয় তেতিয়ালে যদি আপোনালোকে ইয়াতে ক্লাছ 8 টো পাস কৰিছে আৰু যদি আপোনালোকে ইয়াতে গ্ৰেজুৱেচনটো কৰা নাই আপোনালোকে ক্লাছ 12 লৈকে পঢ়িছে তেতিয়ালে আপোনালোকে ইয়াতে আবেদনটো কৰিব পাৰিব এটা আপোনালোকে যদি আপোনালোকে ইয়াতে আবেদন কৰিব বিচাৰে তেতিয়ালে ইয়াতে যিনেকি ষ্টেণ্ডাৰ্ড ফৰ্ম আছে হেতু ফিল আপ কৰি কিনে আপোনালোকে আবেদনটো কৰিব পাৰিব ষ্টেণ্ডাৰ্ড ফৰ্মৰ লিংকটো মই ভিডিঅ'টোৰ ডেসক্ৰিপচনত দি দিম আপোনালোকে যাই কিনে আবেদনটো কৰিব পাৰিব ইয়াৰ যিনেকি আবেদন কৰাৰ লাষ্ট ডেট হেতু হৈছে 21 মে 2024 আপোনালোকে 21 মেৰ আগতে কিন্তু আবেদন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি লব তে ডেসক্ৰিপচনত আপোনালোকে লিংক পাই যাব তাতে ক্লিক কৰি কিনে আপোনালোকে ডাইৰেক্টলি আবেদনটো কৰিব পাৰিব তে আপোনালোকে আজিৰ এই ভিডিঅ'টো মানে আছিল ব্লগ আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰো